টাইমত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে কিন্তু এতিয়ালৈকে জমা দিয়া নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যিসকল আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিমান তাৰিখে ফৰ্মটো জমা দিব লাগিব আৰু লাষ্ট ডেট কিমান। তো এইবোৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গসকলকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি এইবোৰ বিষয়ত বিস্তাৰিত জানি লওঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি নিজৰ ফৰ্মখন ফিল আপ কৰা নাই তেন্তে অতি শীঘ্ৰেই ফৰ্মখন ফিল আপ কৰি লওক, কিয়নো অতি শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা পোৱাৰ ফৰ্মখন জমা দিব লাগিব। তো কিমান তাৰিখে জমা দিব লাগিব এইটো বিষয়ত আপোনালোকক জনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম কিমান তাৰিখে জমা দিব লাগিব এই বিষয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছে এতিয়া আপোনালোকক ভিডিঅ'ৰ মাজত শুনাই ল'ব বিচাৰিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি আপোনালোকে শুনি লওক। ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আই মাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো, কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব, গতিকে এমাহতো যদি কিবা কাৰণত নহয় পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম। ইয়া আপোনালোকে শুনিব পাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম লাভ কৰাৰ পিছত 1 মাহ সময় থাকিব ফৰ্মখন জমা দিবৰ বাবে। যদি 1 মাহতো নহয় তেন্তে আকৌ 15 দিন বঢ়াই দিব। তো এইখন কথাৰ ভিত্তিত আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যিহেতু যোৱা জানুৱাৰী মাহৰ 18 তাৰিখৰ পৰা ফৰ্মখন লাভ কৰা আৰম্ভ কৰিছে, সেইহেতু জানুৱাৰী মাহত 10-15 দিন কিন্তু গুচি গৈছে। এতিয়া আহিছে ফেব্ৰুৱাৰী মাহ, আপোনালোকে হয়তো ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালেই কিন্তু নিজৰ ফৰ্মখন জমা দিব লাগিব পাৰে। এতিয়াও কিন্তু চৰকাৰৰ ফালৰ পৰা নিৰ্দিষ্ট কোনো ডেট প্ৰকাশ কৰা নাই। তো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰাৰ লগে লগে এইটো চেনেলত ভিডিঅ' বনাই আপোনালোকক জনাই দিম, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।